আজি আমি কোকৰাঝাৰ বিবি ইঞ্জিনিয়াৰিং কলেজৰ যিটো 3 ষ্টৰী গাৰ্লছ হোষ্টেল 100 কেপাচিটিৰ এইটো আমি ফাউণ্ডেশ্যন কৰিছোঁ আৰু এইটো পইচাটো হ'ল NEC সময়মতে ফাউণ্ডেশ্যন কৰিব পৰা নাই জানো কেইদিন হ'লেও মই আজি ফাউণ্ডেশ্যন কৰিব পাৰিছোঁ আৰু খুব ভাল লাগিছে। আৰু এনেকুৱা আমাৰ বিটিচি অঞ্চলত বহুত প্ৰজেক্ট আছে, যেনেকৈ আমি নতুনকৈ আমি যোৱাকালি এপ্ৰুভেল দিছে যেনিবা মিনি ছেক্ৰেটাৰিয়েটৰ কাৰণে 150 crore ওদালগুৰি। আৰু ইয়াৰ পিছত আমি ডক্টৰ ভূপেন হাজৰিকাৰ মেমৰিয়েল যিটো হ'ল ইয়াৰ কাৰণে আমি 30 crore কোকৰাঝাৰ। আৰু এই চিৰাঙত আমি জহলাও প্ৰেম সিং ব্ৰহ্মৰ নামত 30 crore মেমৰিয়েল হ'ল। আৰু ইয়াৰ পিছত আমাৰ আছে এনেকুৱা সেই যে চিলাৰাই দিৱসৰ আমি সেইটো ফাউণ্ডেশ্যন দিম 14 কোটি কোকৰাঝাৰ। এইটো চিলাৰাই মেমৰিয়েল পাৰ্ক হ'ব বা অডিটৰিয়াম যিকোনো হওক, মুঠতে 14 কোটি ধৰিম মানে ধৰিছে। আৰু এনেকুৱা আমাৰ বহুত প্ৰজেক্ট আছে নতুন নতুন। আৰু আমি পৰিকল্পনা কৰিছোঁ চনকচ খেৰাইৰ কাৰণে 100 crore, এইটো অলৰেডি আমি প্ৰপ'জাল দিছোঁ। আৰু সেই পৰ্বতজোৰা ঠিপকায়ত 30 কোটি গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ নামত এটা ভাল অডিটৰিয়াম হ'ল, সেইটোও ধৰা হৈছে। নতুনকৈ প্ৰপ'জাল আমাৰ যাব চনকচ খেৰাইৰ নামত 100 crore আৰু ব্ৰহ্ম ধৰ্মৰ মেমৰিয়েল এনেকুৱা ব্ৰহ্ম ধৰ্মৰ কাৰণে 100 crore এনেকুৱা আমাৰ প্ৰপ'জাল আছে। এইটো অতি সোনকালে আমি এই প্ৰপ'জালটো দিম আৰু এইটো হৈ যাব, ভাল থাকিলে হৈ যাব। মোৰ অতি সোনকালে এপ্ৰিল মাহৰ বিহুৰ আগত হ'ব বুলি আমি শুনা পাইছোঁ। তো ইয়াৰ প্ৰিপাৰেশ্যনটো আমাৰ ফুল ফ্লেজেড হৈ আছে। আৰু আমি BPF হিচাপে বা AGP হিচাপে বা BJP হিচাপে বা যিমান NDA পাৰ্টনাৰ আছে, কোন দলে কিমান চিট ল'ব সেইটো আজিলৈকে আমাৰ মাজত ফাইনেল হোৱা নাই। মুঠতে আমি বেছি খুজিম, যেনিবা 100টা খোজাত হয়তো 50টাও হ'ব পাৰে বা 80টাও হ'ব পাৰে। এনেকুৱা মুঠতে খোজাত কম হ'ব নালাগে, বেছিকৈ আমি খুজিম, নিশ্চয় এৰা ধৰা হ'ব ইয়াৰ ভিতৰত। মুঠতে UPPL ষ্টেট বা দিল্লীত আজিলৈকেও NDA হিচাপে আছে, অকল BTCত নাই। এইবাৰো এছেম্বলি ইলেকশ্যনত যদি BJPয়ে দিল্লী বা ষ্টেটত যিহেতু আজিৰ দিনলৈকে NDA হিচাপে আছে, ইয়াৰ যদি লয় আমাক ক'ব লগা একো নাই, কিন্তু BTCত ভাগ নাই। মই UPPLৰ লগত নাথাকিম বুলি কৈছে না। BTCৰ ক্ষেত্ৰত কোনো UPPLৰ লগত মিলা মিছা কৰাৰ কোনো প্ৰশ্ন অহা নাই BTCৰ ক্ষেত্ৰত। কিন্তু সেইফালে এছেম্বলিত বা MPত যদি BJPয়ে, যেহেতু BJPয়ে লিডিং লয় NDA হিচাপে, ইহঁতে যদি কিবা কিবি বুজাবুজি কৰে সেইটো আমাৰ ক'ব লগা একো নাই, কিন্তু আমাৰ লগত বুজাবুজি নহ'ব UPPL চিধা কথা। চৰকাৰটো NDA হিচাপে আমি আজিৰ পৰাই কৰি আছে, এইটো ক'ব লগাই নাই। মাহৰ কালি 3 মাহ 4 মাহৰ বাকী আছে, এইটো চৰকাৰ অলৰেডি কণ্টিনিউ NDA। প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়া আহি আছে আৰু এই 17 তাৰিখত তাতে গুৱাহাটীত আমাৰ 10,000 বাগৰুম্বা নৃত্য কি কয় ডান্স পাৰফৰ্মেঞ্চ কৰিব। এইটো খুব ভাল খবৰ আমাৰ কাৰণে হয়। অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ যিটো কালচাৰ সেইটো আপগ্ৰেড কৰাৰ যিটো চেষ্টা, এইটো ৱৰ্ল্ডত দেখাবৰ কাৰণে যিটো চেষ্টা আমাৰ চিফ মিনিষ্টাৰ ডাঙৰীয়া, সেইটো খুব ভাল ইনিচিয়েটিভ। নিশ্চয় বড়ো পোৱাৰ পিছত হয়তো গাৰো, হয়তো ৰাভা বা হয়তো ৰাজবংশী,
এনেকুৱা হয়তো পৰ্যায়ক্ৰমে যাব। যেনিবা আগত বিহু দেখাইছে, ইয়াৰ পিছত আদিবাসীসকলক দেখাইছে, এইবাৰ বড়োসকলক দেখাইছে, নেক্সটত হয়তো কোচ ৰাজবংশী বা ৰাভা বা গাৰো বা বিভিন্ন জাতি বা গোৰ্খা এনেকুৱা সকলো জাতি জনগোষ্ঠীৰ কাৰণে চিএম ডাঙৰীয়াই ভাল চিন্তা কৰিছে এই কালচাৰৰ ক্ষেত্ৰত বা কালচাৰটো আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত এইটো ভাল ইনিচিয়েটিভ।